নমস্কাৰ ছাৰ বাইদেউসকল। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই আজিৰ এই পত্ৰখনৰ জৰিয়তে অসমৰ সকলো শ্ৰেণীৰ বিষয়া, শিক্ষক, কৰ্মচাৰী, শ্ৰমিক, আৰক্ষী, সংস্থা, সংঘ আৰু সন্মিলনীক জনাইছে যে 2018 চনৰ পৰা ৰাজ্যৰ কৰ্মচাৰী সমাজে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ বাবে যি সংগ্ৰাম কৰি আহিছে তাৰে এক নিৰ্ণায়ক সময় সমাগত হৈছে। দেশৰ অন্য 5 ৰাজ্যৰ দৰে অসমতো পুৰণি পেঞ্চন ব্যৱস্থা অৰ্থাৎ OPS সকলো স্তৰৰ কৰ্মচাৰীৰ বাবে প্ৰযোজ্য কৰি কৰ্মচাৰী সমাজৰ জীৱন তথা অসমৰ স্থানীয় অৰ্থনীতি সুৰক্ষিত কৰাৰ স্বাৰ্থত হোৱা এই সংগ্ৰামৰ নতুন স্তৰত অহা ইংৰাজী 27 নৱেম্বৰ 2025 তাৰিখে কৰ্মচাৰী সমাজে কৰ্মবিৰতি পালন কৰিব। আপোনাৰ সংস্থাৰ সদস্যাৰ লগতে ৰাজ্যৰ বৃহত্তৰ কৰ্মচাৰী সমাজ আৰু গণতান্ত্ৰিক সমাজ ব্যৱস্থাৰ সুৰক্ষাৰ স্বাৰ্থত এই কাৰ্যসূচীৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই সহযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। আশা কৰা হৈছে যে শিক্ষক কৰ্মচাৰী সংস্থা, সংঘৰ নেতা তথা সদস্যা হিচাপে এই সংগ্ৰামত নিজকে নিয়োজিত কৰিবলৈ আমি সকলোৱে নৈতিক দায়িত্ব আৰু কৰ্তব্য হিচাপে গ্ৰহণ কৰি অহা ইংৰাজী 27 নৱেম্বৰ 2025 তাৰিখৰ কাৰ্যসূচীৰ সফল ৰূপায়ণেৰে শাসক গোষ্ঠীক এক চূড়ান্ত বাৰ্তা প্ৰেৰণ কৰোঁ আহক। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অসমত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীৰে আকৌ সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাই এটা বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰিছে যে অহা 27 নৱেম্বৰ 2025 তাৰিখে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীত ৰাজ্যজুৰি কৰ্মবিৰতি কাৰ্যসূচী পালন কৰিব আৰু এই কাৰ্যসূচী অসমৰ সকলো স্তৰৰ কৰ্মচাৰীক সফল কৰাৰ বাবে আহ্বান জনাইছে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।